নমঃ শিৱায়। নমস্কাৰ প্ৰিয় দৰ্শক, জুন মাহৰ 1 তাৰিখৰ পৰা 31 অক্টোবৰ তাৰিখলৈ ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আহিবলৈ গৈ আছে বিশাল পৰিৱৰ্তন। হয়, কিয় ইমানবোৰ দুখবোৰ কষ্টবোৰ আঁতৰ নহয়, কিমান আৰু কষ্ট কৰিম বুলি আপোনাৰ মনত প্ৰশ্ন আহিছে, চিন্তা আহিছে। জুনৰ পৰা অক্টোবৰ মাহত কি পৰিৱৰ্তন হ'ব চাওঁতে কিন্তু এই 2026 চনৰ 5টা মাহ পাৰ হ'ল। এই 6 নম্বৰ মাহত ভৰি দিছে। এই আৰু 6 মাহ বাকী থকা মাহকেইটাত আপোনাৰ মোৰ সপোন পূৰণ হ'বনে? নিশ্চয় আপোনাৰ মনত প্ৰশ্ন জাগিছে। প্ৰিয় দৰ্শক, ধনুৰাশিৰ জাতক জাতিকাসকলৰ এইখিনি মাহৰ পৰাই এইকেইটা মাহতে আহিবলৈ গৈ আছে বছৰত ডাঙৰ পৰিৱৰ্তন। হয়, ভিডিঅ'টোৰ মাজভাগত জনাম বিশেষ টিপছ। সেয়ে সবিশেষ জানিবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্টলৈ স্কিপ নকৰাই চাই থাকক, কিয়নো ভিডিঅ'টোৰ মাজভাগত আমি জনাম বিশেষ টিপছ, গোপন ৰহস্য, যি জানিলে আপোনাৰ এখোজ আগবাঢ়িবলগীয়া ঠাইত আপুনি 10 খোজ আগবাঢ়িবলৈ পাৰিব। সেয়ে ভিডিঅ'টো শেষলৈ চাওক। ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে ভাল লাগিলে লাইক কৰাৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে আহকচোন আমি পলম নকৰি ভিডিঅ'টোৰ মাজেৰে আগবাঢ়ো। এইকেইটা মাহত বৃহস্পতিৰ অমৃতময় দৃষ্টি আপোনাৰ ৰাশিত কোন কোন জেগাত পৰিব সবিশেষ থাকিব, কাৰণ বৃহস্পতিৰ দৃষ্টি সদায় অমৃতময় দৃষ্টি। যাৰ লগত বৃহস্পতি শুভ দৃষ্টি পৰে সেইজন ব্যক্তি সকলো ক্ষেত্ৰতে আগবাঢ়িবলৈ পাৰে, সপোনৰ ক্ষেত্ৰতে হওক বাস্তৱৰ ক্ষেত্ৰতে হওক। প্ৰিয় দৰ্শক, হয়, ধনুৰাশি হৈছে বৃহস্পতিৰ শুভ দৃষ্টি অধিপতি গ্ৰহ। ধনুৰাশিৰ জাতক জাতিকাসকলৰ জন্মৰ পৰাই আপোনালোকক বৃহস্পতি গ্ৰহই আপোনালোকক নিয়ন্ত্ৰণ কৰি আহিছে। হয়, আপোনাৰ ৰাশিত অষ্টমত থাকিব বৃহস্পতি স্থিতি হৈ থাকিব, যাৰ ফলত প্ৰেম, ব্যৱসায়, চাকৰি সকলো ক্ষেত্ৰত আহিব সফলতা। অষ্টমৰ পৰা য'ত বৃহস্পতিৰ দৃষ্টি পৰিব তাতে ভালে পাব আপুনি। প্ৰথম স্থানত পৰিব দ্বাদশত যেতিয়া বৃহস্পতিৰ স্থিতি থাকে তেতিয়াই ধৰ্মৰ প্ৰতি আস্থা, বিস্তাৰ, ভগৱানৰ প্ৰতি বিশ্বাস, আত্মবিশ্বাস আহিব। হয়, এইকেইটা মাহত আপোনালোকৰ তীৰ্থ ভ্ৰমণ কৰাৰো সুযোগ সুবিধা লাভ কৰিব পাৰিব। হয়, এই জুন মাহৰ পৰা 31 অক্টোবৰৰ ভিতৰত খৰচ হ'ব, কিন্তু খৰচ হ'লেও সেয়া কিন্তু সৎ কামতহে খৰচ হ'ব। কিন্তু বৃহস্পতি গ্ৰহই কেতিয়াও অসৎ পদত খৰচ নকৰাই খুবেই এটা পজিটিভ পইণ্ট, ভাল পথতে কিন্তু খৰচ হ'ব আপোনাৰ। বৃহস্পতিৰ দৃষ্টি দ্বিতীয় স্থানত থাকিব, যাৰ ফলত আপুনি ইনকামৰ ক্ষেত্ৰত খুবেই লাভ কৰিব পাৰিব। দ্বিতীয় স্থান হৈছে ধনৰ স্থান। যিহেতু আপুনি ইনকামৰ পথ যদি নিবনুৱা হৈ আছে তেনেহ'লে ইনকামৰ পথ খুলিব, নতুন কাম কৰাৰ সুযোগ সুবিধা পাব। যিসকল নিবনুৱা আছে, যিসকলৰ ব্যৱসায় আছে, নিজৰ লগতে ব্যৱসায় কৰি আছে, নিজস্ব ব্যৱসায় কৰি আছে, তেওঁলোকে কিন্তু ব্যৱসায়ত উন্নত কৰিব পাৰিব, কাৰণ বৃহস্পতিৰ দ্বিতীয় স্থানত থকাৰ লগে লগে ধনৰ ক্ষেত্ৰত, ইনকামৰ ক্ষেত্ৰত ডেভেলপমেণ্ট কৰিব পাৰিব। খৰচ হ'লেও কিন্তু ইনকাম আয় যথেষ্ট হ'ব। হয়, ধন আপুনি সঞ্চয় কৰিব পাৰিব, ধনৰ আগমন হ'ব বৃহস্পতিৰ শুভ দৃষ্টি দ্বিতীয় স্থানত পৰাৰ বাবে। প্ৰিয় দৰ্শক, এইখিনিতে জনাওঁ যে আপোনাৰ ৰাশি ইতিমধ্যে আমি ইউটিউব চেনেলৰ প্লেলিষ্ট বনাই থৈছোঁ। তাতে গৈ আপোনাৰ ৰাশি অনুযায়ী জন্মৰ পৰা মৃত্যুলৈ সম্পূৰ্ণ জীৱন বিশ্লেষণ আমি ইতিমধ্যে প্লেলিষ্ট বনাই থৈ দিছোঁ, তাতে গৈ চাব পাৰে। নহ'লে এই ভিডিঅ'টো ডেছক্ৰিপশ্যনত লগাই দিছোঁ, তাতে গৈও চাব পাৰে আপোনাৰ ৰাশি অনুযায়ী সম্পূৰ্ণ জীৱন বিশ্লেষণ। প্ৰিয় দৰ্শক, আপুনি কিন্তু লক্ষ্য কৰিব জুন মাহৰ 1 তাৰিখৰ পৰা 30 অক্টোবৰ তাৰিখলৈকে কিন্তু যথেষ্ট পৰিমাণ ধনৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিব। কিন্তু গতিকে দ্বিতীয় স্থানত বৃহস্পতিৰ দৃষ্টি থাকিব, মানুহৰ লগত কথা বতৰাবোৰ কোৱাত সুন্দৰ হৈ পৰিব। আপোনাৰ কথাবোৰক মানুহে শ্ৰদ্ধা কৰিব, সন্মান কৰিব। হয়, এই 1 জুনৰ পৰা 31 অক্টোবৰৰ সময়ছোৱাত চতুৰ্থ স্থানত কিন্তু বৃহস্পতিৰ স্থিতি থাকিব। চতুৰ্থ স্থান হৈছে বৃহস্পতিৰ বহুতেই
শুভ স্থান, যাৰ ফলত আপুনি ফেমিলিৰ ফালৰ পৰা আপোনাৰ ঘৰখন উন্নতি প্ৰগতিৰ ক্ষেত্ৰত আগুৱাই লৈ যোৱাত সহায় কৰিব। আপোনালোকৰ ঘৰখনত কিবা কাম যদি ফাঁচি আছিল, ৰৈ আছিল, সেই কাম কিন্তু সম্পূৰ্ণ হ'ব। এই 1 জুনৰ পৰা 31 অক্টোবৰৰ সময়ছোৱাত আপুনি লক্ষ্য কৰিব আপোনালোকৰ ঘৰৰ পৰিয়ালৰ সকলো মানুহৰ লগত কাম বনবোৰ কৰি আগুৱাই লৈ যোৱাত সহায় কৰিব। মিলাপ্ৰীতিৰে আগবাঢ়িব পাৰিব ফেমিলি। বন্ধু বান্ধৱীৰ পৰাও যথেষ্ট মৰম চেনেহ বুটলিবলৈ সক্ষম হ'ব আৰু বন্ধু বান্ধৱী কিন্তু আপোনাৰ বাঢ়িব। স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু অলপমান যত্ন ল'ব লাগিব, যিহেতু আমি স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখিলেহে আমি ফেমিলিতে হওক বা কাম বন কৰাতে হওক আমি যত্ন ৰাখিব লাগিব। তেতিয়াহে আমাৰ সকলোবোৰ কামতে আমাৰ মন জয় কৰিব পাৰিম আমি। স্বাস্থ্য ভাল থাকিলেহে আমাৰ দিনবোৰো ভাল ধৰণে পাৰ হয়। প্ৰিয় দৰ্শক, অকণমান কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত যত্ন ল'ব লাগিব। য়োগা কৰিব, এক্সাৰচাইজ কৰিব, মেডিটেশ্যন কৰিব, যিকোনো বস্তু খোৱা লোৱা নকৰিব কিন্তু। অষ্টমত বৃহস্পতিৰ স্থিতি হ'লে অকণমান পেটৰ সমস্যা, গেষ্ট্ৰিকৰ সমস্যাই দেখা দিব পাৰে কিন্তু। সেয়েহে যিকোনো খোৱা লোৱা বস্তুৰ পৰা আঁতৰি থাকিব। আপোনালোকে যদি খোৱা লোৱা সময়খিনিত যদি খোৱা লোৱাবোৰ যদি আপুনি যত্ন ৰাখে, তেনেহ'লে বাকীৰ ক্ষেত্ৰতে কিন্তু ভাল ফলে পাব। বৃহস্পতিৰ গ্ৰহই ভাল ফলাফল নিশ্চয় লাভ কৰিব পাৰিব। সেয়েহে যিকোনো বস্তু খোৱা লোৱাৰ পৰা দূৰত থাকিব। যিহেতু প্ৰিয় দৰ্শক, আপোনাৰ ৰাশিটোৱে হৈছে অধিপতি গ্ৰহ বৃহস্পতি। সেয়েহে বৃহস্পতিয়ে যেতিয়া আপুনি অখাদ্য খাদ্য গ্ৰহণ কৰে, তেতিয়াই বৃহস্পতি গ্ৰহটো দুৰ্বল হৈ পৰে। সেয়েহে খাদ্য খোৱাত ভাল খাদ্য খাবলৈ অনুৰোধ জনালোঁ। হয়, আৰু এটা উপায়, বৃহস্পতিবাৰ দিনটোত, এই গুৰুবাৰ দিনটোত মাছ মাংস নাখাব, নিৰামিষ আহাৰ গ্ৰহণ কৰিব। যিহেতু আপোনাৰ ৰাশিৰ অধিপতি গ্ৰহটো হৈছে বৃহস্পতি, আৰু যদি তেনেহ'লে বৃহস্পতিবাৰ দিনটো পালি আছে, বহুতেই ভাল আপোনাৰ কাৰণে। আপুনি পাৰিব, অলপমান চেষ্টা কৰক। এইখিনি সময়ছোৱাতো আপোনালোকে ভাল ফল ৰিজাল্ট পাব। আগন্তুক দিনবোৰ যাতে এই 1 জুনৰ পৰা 31 অক্টোবৰৰ সময়ছোৱালৈ আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ মংগল হওক, তাৰে কামনা কৰিছোঁ প্ৰিয় দৰ্শক। বাকীৰ ক্ষেত্ৰত এডুকেশ্যনৰ ক্ষেত্ৰত ভালে থাকিব, মধ্যম থাকিব। লগতে পঢ়া শুনাৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ লগত যিসকল ল'ৰা ছোৱালী জড়িত হৈ আছে, বিদেশত গৈ পঢ়িব বিচাৰে, তেওঁলোকেও ভাল ফল পাব। মুঠতে সতৰ্কবাণী, বৃহস্পতিবাৰ দিনটোত নিৰামিষ আহাৰ গ্ৰহণ কৰক, অলাগতিয়াল খাদ্য খোৱাৰ পৰা দূৰত থাকিব। প্ৰিয় দৰ্শক, তেনেহ'লে আজি আমি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ মংগল হওক, তাৰে কামনা কৰিছোঁ। পুনৰ লগ পোৱাৰ আশাৰে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ। ধন্যবাদ।